মই আছিলো যে অপূৰ্ব জনদত্ত আপোনাক সকলোকে স্বাগতম জনাইছো ডেষ্টিন জাৰ্ণিৰ আন এক ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব ডিচেম্বৰ মাহৰ মেঘ বৃষ আৰু মিথুন ৰাশিৰ জাতক জাতিকাৰ ৰাশিফল এই মাহটো অৰ্থাৎ আগন্তুক ডিচেম্বৰ মাহটোত কেনে যাব তেওঁলোকৰ কাৰণে লাভ কি হ'ব তেওঁলোকৰ কাৰণে লোকচান কি হ'ব কোনবোৰ দিশত তেওঁলোকে মন কৰিব লাগিব অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত ডিচেম্বৰ মাহটোৰ সমূহ কথা আপোনালোকৰ সন্মুখত আলোচনা কৰিম গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ এই ভিডিঅ' যদি প্ৰথমবাৰ কাৰণে ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এই ভিডিঅ' আপুনি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনাৰ বন্ধুবৰ্গ হওক আপোনাৰ শুভাকাংক্ষী হওক উপকৃত হয় সাধাৰণতে চাকৰি ব্যৱসায় আৰ্থিক প্ৰেম বিবাহ স্বাস্থ্য এই সকলো কথাই আলোচনা কৰা হ'ব গতিকে আপুনি ভিডিঅ'টো চাব প্ৰথমে জানিব বিচাৰিছোঁ মেঘ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে যদি আপোনাৰ মেঘ ৰাশিৰ বিষয়ে কওঁ তেনেহ'লে মাহটো তেওঁলোকৰ কাৰণে ঠিক ঠাক যাব অৰ্থাৎ তেওঁলোকৰ কাৰণে চিন্তাৰ বিশেষ কোনো কাৰণ নাথাকে আৰ্থিক দিশৰ পৰা যদি চাওঁ তেনেহ'লে আৰ্থিক দিশটো ঠিক ঠাক যাব অৰ্থাৎ তেওঁলোকৰ নতুন নতুন আয়ৰ উৎস মুকলি হ'ব সমান্তৰাল কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে অলপ সাৱধান হ'ব লাগিব তেওঁলোকৰ পইচা পাতি কিছু কিন্তু স্বাস্থ্যটো ভঙাৰ সম্ভাৱনা আছে অৰ্থাৎ স্বাস্থ্যৰ সংক্ৰান্তত পইচা খৰচৰ যোগ আছে অন্যথা তেওঁলোকৰ আৰ্থিক স্থিতি যদি কওঁ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত কোনো তেনেকুৱা টেনশ্যন নালাগে নহয় আৰু নতুন নতুন উৎসৰ পৰা বাট মুকলি হ'ব আৰ্থিক দিশটো দ্বিতীয়তে যদি তেওঁলোকৰ বিবাহ বাৰুৰ কথা কওঁ তেনেহ'লে এইখিনি সময় তেওঁলোকৰ কাৰণে যথেষ্ট ভাল সময় যিসকলৰ বিবাহ সম্পন্ন হৈ গৈছে তেওঁলোকৰ কাৰণে আগন্তুক সময়খিনি মানে মাহটোৰ বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভাল তেওঁলোকৰ মাজত যি বুজা পৰা অভাৱ আছিল সেই বুজা পৰাবিলাক তেওঁলোকৰ আগতকৈ ভাল হ'ব আৰু আন্তৰিকতা বৃদ্ধি পাব পৰিয়ালৰ লগত একেলগে থাকি একেলগে কাম কৰি তেওঁলোক সুখী হ'ব বা কাম কৰিলে তেওঁলোকৰ কাৰণে সফল হোৱাৰ মুকলি হয় যদি তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কওঁ তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ বৰ এটা পজিটিভ নাথাকে কষ্ট হ'ব স্বাস্থ্য অলপ দিগদাৰ হ'ব পূৰ্বতে হৈ থকা বেমাৰ আজাৰবিলাক তেওঁলোকৰ সমস্যাত পেলাব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে অলপ সাৱধান হ'ব লাগিব আৰু তেওঁলোকৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত যিসকলে ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু মাহটো যথেষ্ট ভাল হ'ব তেওঁলোকৰ যিসকলে শিক্ষাৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে উন্নত হ'ব সমান্তৰালকে কোনো মানুহৰ ক্ষেত্ৰত বা কোনো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যদি এক্সাম আহিবলগীয়া এক্সাম হৈ আছে মানে কম্পিটিটিভ এক্সামেই হওক কম্পিটিশ্যন তো তেওঁলোকৰ সেইবিলাকত ছাকচেছ হোৱাৰ যোগ থাকে তেওঁলোকৰ ক্ষেত্ৰত লাভৱান হোৱাৰ যোগ থাকে অৱশ্যে আৰু এটা কথা মই সংযোগ কৰিছোঁ সেয়া তেওঁলোকৰ ক্ষেত্ৰত মানে পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো কাম এটা কৰিবলৈ যাওঁতে হওক তেওঁলোকৰ অলপতে ভাগৰুৱা অনুভৱ এটা হ'ব গতিকে সেই কথাটো অলপ মন দিব যাতে সেই ভাগৰে তেওঁলোকৰ সমস্যাত নেপেলায় এডুকেশ্যনৰ ক্ষেত্ৰতে হওক বা যিকোনো কামৰ ক্ষেত্ৰতে হওক আৰু মাহটো ঠিক ঠাক যাব তেওঁলোকৰ কাৰণে তেওঁলোক পজিটিভ বুলি ক'ব পাৰি দ্বিতীয়তে আহিছোঁ যিসকলৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিটো ডিচেম্বৰ মাহৰ কথা কৈছোঁ সেই মাহ তেওঁলোকৰ কাৰণে উন্নত যাব তেওঁলোকৰ কাৰণে ঠিক ঠাক চিন্তা কৰিব পৰাকৈ বা ভাল এটা বুলি ক'ব পাৰি আৰু আৰ্থিক স্থিতি তেওঁলোকৰ কাৰণে ভাল হ'ব তেওঁলোকৰ আৰ্থিক দিশটো উন্নত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব ব্যৱসায়িকভাৱে তেওঁলোকৰ কাৰণে সফল হোৱাৰ যোগ থাকে আৰু যিসকলে চাকৰি বিচাৰি ঘূৰমুটিয়াই ফুৰিছে বা চাকৰি বিচাৰি ফুৰিছে তেওঁলোকৰ কাৰণে চাকৰি পোৱাৰ যোগ মুকলি হয় এই মাহটোত আৰু সমান্তৰালকে আৰু এটা কথা তেওঁলোকৰ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ যোগ সৃষ্টি হয় ব্যৱসায়িকভাৱে গ্ৰথৰ যোগ দেখা গৈছে তেওঁলোকৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ ভাল বুলি ক'ব পাৰি এই মাহটো তেওঁলোকক মান সন্মান বা তেওঁলোকক যিকোনো ক্ষেত্ৰতে তেওঁলোকক লাভৱান কৰি তুলিব আৰু সাধাৰণতে ৰাজহুৱাভাৱে যিসকল ব্যস্ত হৈ আছে চৰকাৰীভাৱে হওক বা ৰাজহুৱাভাৱে হওক বা ৰাজনীতিভাৱে হওক তেওঁলোকৰ ক্ষেত্ৰত কিন্তু মান সন্মান বৃদ্ধি পাব আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ সৃষ্টি হয় আৰু তেওঁলোকৰ সংখ্যাৰ কথা যদি কওঁ তেনেহ'লে সংখ্যাৰ বৰ এটা পজিটিভ নাথাকিব কিন্তু এইখিনি সময়ত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সংখ্যাত সমস্যা আহিব টেনশ্যন পাব অলপ আৰু তেওঁলোকৰ দায়িত্ব বাঢ়িব পৰিয়ালক কিছু সময় দিয়ক পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব আৰু এক কথা তেওঁলোকৰ যাত্ৰাৰ ক্ষেত্ৰত যদি ক'ৰবাত যদি তেওঁলোকৰ ফুৰা চকাৰ কথা ভাবিছে তেনেহ'লে এইখিনি সময় তেওঁলোকৰ কাৰণে উপযুক্ত হ'ব আৰু তেওঁলোকে যাত্ৰা কৰিব পৰাকৈ যোগ সৃষ্টি হয় অন্ততঃ তেওঁলোকৰ কাৰণে যাত্ৰা সময়খিনি শুভ হ'ব বা তেওঁলোকৰ মংগলময় হ'ব এই বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো বৰ বিশেষ চিন্তা কৰিব নালাগে তেওঁলোকৰ বাকী সকলো ক্ষেত্ৰতে তেওঁলোকৰ প্ৰায় পজিটিভ আছে অলপ সংসাৰৰ ক্ষেত্ৰত অলপ সাৱধান মানে তেওঁলোকে অলপ দায়িত্ব পালন কৰিব লাগিব বেছিকৈ ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশি যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে মনটো অস্থিৰতাই ধৰিব আপোনাৰ মনটো স্থিৰ নহ'ব সিদ্ধান্তবিলাক লওঁতে আপোনাৰ পাজল হ'ব
আপুনি এই মাহত লোৱা সিদ্ধান্তবিলাক কাৰ্যকৰী হওঁতে দেৰিও লাগিব আৰু পাৰিলে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লৈ আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, অন্যথা বৰ ক্ষেত্ৰত আপোনাৰ পজিটিভ নহ'ব, আপুনি অলপ হতাশাত ভুগিবলগীয়া হ'ব পাৰে। ইয়াৰ পিছত আৰ্থিক স্থিতিৰ ক্ষেত্ৰতো কওঁ, যদি আৰ্থিক স্থিতিৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে, টেনশ্যন থাকিব, হতাশ থাকিব, নিৰাশ থাকিব, উপাৰ্জনৰ উৎসবিলাক ক'ৰবাত বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ব আৰু পইচা পাতি লেনদেন কৰোঁতে আপুনি কিন্তু সাৱধান হ'ব লাগিব। পৰিয়ালৰ কথা যদি কওঁ তেনেহ'লে পৰিয়ালৰ বৰ এটা ঠিক নাথাকে, সাংসাৰিকভাৱে আপুনি অলপ টেনশ্যনত থাকিব, আপোনাৰ পৰিয়ালত অলপ সময় দিয়ক আৰু সংসাৰত যি সমস্যা আছে পূৰ্বতে সেই সমস্যাবিলাক পুনৰ বাঢ়ি যোৱাৰ সম্ভাৱনা আছে, গতিকে বুজা পৰা বা কথন ভংগীত আপোনাক কিন্তু অলপ সালসলনি কৰিব লাগিব। যাত্ৰাৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত ভাল আছে, বিভিন্ন ঠাই ফুৰা চকা কৰিব পৰাকৈ যোগ আছে, গতিকে টেনশ্যন ল'বলগীয়া কথা নাথাকে আৰু আপোনাৰ এই আপোনাৰ এইখিনি সময়ত যিকোনো স্থানতে আপুনি যদি যাত্ৰা কৰে তেনেহ'লে সেই যাত্ৰা শুভ হ'ব আৰু মংগলময় হ'ব আৰু আপোনাৰ এইখিনি সময়ত অলপ কোনোবা এজনে আপুনি সংগ দিয়া বা কাৰোবাৰ লগত যাত্ৰা কৰিলে শুভ বেছি হ'ব। আনহাতে যিসকলৰ শিক্ষাৰ ক্ষেত্ৰৰ কথা যদি কওঁ তেনেহ'লে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে ভাল হ'ব, নতুন নতুন জ্ঞান লাভ কৰিব, নতুন নতুন শিক্ষা ল'ব পৰাকৈ যোগ থাকে, পঢ়া শুনাত তেওঁলোকৰ আগবাঢ়িব পৰাকৈ ক্ষমতা আছে বা আজি এই মুহূৰ্তত ক'ব পাৰি যে তেওঁলোকৰ কাৰণে আগন্তুক সময়খিনি অৰ্থাৎ ডিচেম্বৰ মাহটো পঢ়া শুনাৰ দিশত উন্নত হোৱাৰ যোগ আছে, গতিকে তেওঁলোকৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া কথা নাথাকে। আৰু শেষত কওঁ, যদি স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে ডিচেম্বৰ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ আপোনাৰ পূৰ্বতকৈ ভাল হ'ব। আপুনি যি যি ৰোগত ভুগি আছে সেই ৰোগবিলাকৰ পৰা আপুনি উপশম পাব, গতিকে এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি আৰু স্বাস্থ্যৰ পৰা সকলো ক্ষেত্ৰতে পজিটিভ, কিন্তু মানসিকভাৱে আপুনি অলপ কিছু ক্ষেত্ৰত ডিষ্টাৰ্বেঞ্চ পাব, সেই লোৱা সিদ্ধান্তবিলাক আপোনাৰ ভুল প্ৰমাণিত হ'ব, গতিকে জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে বাকী সকলো ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ আহিব। এয়াই আছিল ডিচেম্বৰ মাহৰ ৰাশিফল, মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ ৰাশিফল। গতিকে আপোনালোকৰ ক্ষেত্ৰত এইখিনি সময় অলপ সাৱধান থাকিব, যিসকলৰ অলপ অশুভ বুলি ক'লো আৰু যিসকলে শুভ বুলি ক'লে তেওঁলোকে টেনশ্যন ল'বলগীয়া কথা নাথাকে। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।